জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত 100 বিঘা মাটিত গঢ় লৈ উঠা জীয়াভৰলী বহুমুখী পাম নামৰ কৃষি পামখনত সোমবাৰে এটি টঙি ঘৰৰ আধাৰশিলা স্থাপন কৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে মিচিং জাতীয় মহাসভাৰ কেন্দ্ৰীয় সদস্য ৰূপম নৰহে। নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আগবঢ়োৱা 2 লাখ টকা পুঁজিৰে নিৰ্মাণ হ'বলগীয়া এই টঙি ঘৰৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণ প্ৰসংগত মিচিং জাতীয় মহাসভাৰ কেন্দ্ৰীয় সদস্যগৰাকীয়ে কয় যে জীয়াভৰলী বহুমুখী পাম নামেৰে জীয়াভৰলী নদীৰ পাৰত স্থাপিত এই কৃষি পামখনে অঞ্চলটোৰ নিবনুৱাসকলৰ সংস্থাপনৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব। যিহেতু সমষ্টিটোৰ কৰ্মোদ্যমী বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা ভৰলীপৰীয়া কন্যকা বহুমুখী পামখনৰ আদৰ্শৰ ভেটিতে এই কৃষি পামখনৰ শুভাৰম্ভ কৰা হৈছে। আধাৰশিলা অনুষ্ঠানটিত অংশগ্ৰহণ কৰে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী প্ৰাক্তন সাংবাদিক তথা MMKৰ কেন্দ্ৰীয় সদস্য পদেশ্বৰ মিলিৰ লগতে জীয়াভৰলী বহুমুখী কৃষি পামৰ সভাপতি দীপেন মিলি, সম্পাদক থানেশ্বৰ মিলি, সদস্য পৱন মিলি, প্ৰশান্ত লিংকু আৰু সমাজকৰ্মী ফণীধৰ নৰহৰ লগতে অঞ্চলটোৰ গণ্যমান্য ব্যক্তিসকলে। খুব ভাল লাগিছে। আজি আমাৰ সকলোৰে কাৰণে সৌভাগ্যৰ দিন। গতিকে এই জীয়াভৰলী বহুমুখী ফাৰ্মখন একচুৱেলি ক'ব গ'লে আমাৰ শ্ৰদ্ধাৰ বিধায়ক পদ্ম হাজৰিকা মহোদয়ৰ নীতি আদৰ্শ তেওঁৰ কৰ্ম ওপৰত আমি অনুসৰণ কৰিয়েই ফাৰ্মখন স্থাপন কৰিছোঁ। মানে ক'ব লাগিব তেওঁৱে আমাৰ পথ প্ৰদৰ্শক, তেওঁৱে আমাৰ ইয়াৰ মানে আমাক সহায়ক। আমি সেইটো ভাবি লৈ ফাৰ্মখন ষ্টাৰ্ট কৰিছোঁ। আজি আমাৰ যিটো টঙিঘৰ, এই ক্ষেত্ৰত আমাৰ বিধায়ক মহোদয়ে আমাক 2 লাখ টকা আমাৰ বহুমুখী ফাৰ্মক দিছে। তাৰ কাৰণে তেওঁক আমি খুব ধন্যবাদ দিছোঁ। আৰু লগতে এই ফাৰ্মখন স্থাপনৰ ক্ষেত্ৰত মোৰ ভাতৃপ্ৰতিম যুৱ নেতা পদেশ্বৰ মিলিৰ ইয়াত 100% মানে তেওঁৰ প্ৰচেষ্টা আছে। আমি আশা কৰিছোঁ অনাগত দিনবিলাকত আমাৰ নিবনুৱা যুৱক যুৱতীসকলে হতাশাত ভুগি নাথাকি পেলাই কৃষি কৰ্মৰ যোগে নিজকে এটা স্বাৱলম্বিতাৰ পথ নিৰ্ধাৰণ কৰিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।